নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই, গতিকে মই আপোনালোকৰ কাৰণে গ্ৰামাৰৰ কাৰেক্ট টেন্সৰ 10টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যি 10টা প্ৰশ্নই আপোনালোকক আহিবলগীয়া মেট্ৰিক পৰীক্ষাত বহুখিনি সুবিধা যোগাব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কি দি আছে চাব। দে লিভ ইন দিল্লী ফৰ 10 years। প্ৰথমতে আপোনালোকে চাব লাগিব যে এই বাক্যটো কি টেন্সত আছে। আমি জানো যে দে লিভ ইন দিল্লী ফৰ 10 years, ফৰ বা সিন্স থাকিলে বাক্যটো আমি কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি যদি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব। এতিয়া নেক্সটটো চাব। নেক্সটটো কি কৈছে, হুৱেন হি কেম ইট বি অল অভাৰ। এইটো কি টেন্সত আছে আমি প্ৰথমতে সেইটো জানিব লাগিব। এইটো আছে পাষ্ট কণ্টিনিউয়াছ টেন্সত। কাৰণ কি হুৱেন হি কেম, সি যেতিয়া আহিছিল, মানে এইটো পাষ্টত চলি আছিল। যেতিয়া কোনো এটা কাম পাষ্টত হৈ আছে বা চলি আছে বুজায়, এইটো কাম কি পাষ্টত হৈ আছিল। গতিকে এইটো আমি পাষ্টত লিখিলে কি হ'ব, হুৱেন হি কেম ইট। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মটো আপোনালোকে সকলোৱে জানে নিশ্চয়। গতিকে ইটৰ লগত কি হ'ব, ৱাজ হ'ব, অল অভাৰ। 3 নম্বৰ প্ৰশ্নটো চাব। হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। এইটো কি টেন্সত আছে, এইটো ফিউচাৰ টেন্সত আছে। ফিউচাৰ টেন্সত থকা বুলি আমি কেনেকৈ গম পাম। ইয়াত কৈছে কি হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। সি ৰখি আছে তুমি নহালৈকে বা তুমি অহাৰ আগলৈকে। গতিকে এইটো কি হ'ব, ফিউচাৰত হ'ব। ফিউচাৰত হ'লে কি হ'ব, হিৰ লগত কি আহিব, ভাৰ্ব উইল আহিব, আৰু এইটো ষ্টে, হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। নেক্সটটো কি কৈছে চাব। ইফ আই বি ইউ আই উড নট হেভ কল হিম এগেইন। 4 নম্বৰটো চাব। ইফ আই বি ইউ আই উড নট হেভ কল হিম এগেইন। এইটো এটা কণ্ডিশ্যনেল হয়। কণ্ডিশ্যনেল হ'লে বি থাকিলে আপোনালোকে মন কৰিব উৱেৰ হয়। যদি ইফ আই আছে, যদি তাৰে ভাৰ্বটো বি আছে, আপোনালোকে নিশ্চিন্ত মানে উৱেৰ লিখি দিলে হৈ গ'ল। গতিকে এইটো কি হ'ব, ইফ আই উৱেৰ ইউ আই উড not have call him again. Next আমি পাঁচটো চাম। পাঁচটো কি কৈছে চাব। The principal is not in his room, he go out. এইটো দুটা বাক্য আছে, আপোনালোকে লক্ষ্য কৰিব। প্ৰথম বাক্যটো কি, the principal is not in his room, আৰু দ্বিতীয় বাক্যটো হ'ল he go out। এনেকুৱা ক্ষেত্ৰত আপোনালোকে মন কৰিব কোনটো বাক্য দিয়া আছে এইটো চাব আগে। প্ৰথম বাক্যটো দিয়া আছে কি, দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম। প্ৰথম বাক্যটো চাব। প্ৰথম বাক্যটো কিহত দিয়া আছে, প্ৰেজেণ্টত দিয়া আছে। যদি প্ৰথম বাক্যটো প্ৰেজেণ্ট ইনডিফিনিটত আছে, প্ৰেজেণ্ট ইনডিফিনিটত থাকে, তেতিয়াহ'লে এই বাক্যটো কিহত হ'ব, প্ৰেজেণ্ট পাৰফেক্টত হ'ব। গতিকে এইটো হ'ব দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম। এইটো প্ৰেজেণ্ট ইনডিফিনিটত আছে, এইটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্টত হ'ব। প্ৰেজেণ্ট পাৰফেক্টত হ'লে কি হ'ব, হি হেজ গো ভাৰ্বৰ কি হ'ব, পাষ্ট পাৰ্টিচিপল গন, হি হেজ গন আউট। ছয়টো চাব। ইফ ইট ৰেইন উই শ্বেল নট গো আউট। এইটো ঠিক 4 নম্বৰটোৰ দৰে। এইটোৰ এটা লক্ষ্য কৰিব, পিছৰ বাক্যটো চাব। পিছৰ বাক্যটো কিহত আছে,
পিছৰ বাক্যটো কিহত আছে ফিউচাৰত আছে যদি পিছৰ বাক্যটো ফিউচাৰত থাকে তেতিয়াহ'লে প্ৰথম বাক্যটো কিহত হ'ব প্ৰেজেন্ট ইনডিফিনিটত হ'ব প্ৰেজেন্ট ইনডিফিনিটত হ'লে কি হ'ব ইফ ইট rains if it rains we shall not go out 8 নম্বৰটো কি কৈছে চাব it is time we go to bed এইটোৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিব যদি it is time বা as if বা as though বা I wish থাকে তেতিয়াহ'লে ভাৰ্বৰ পিছত কি হয় সদায় ভাৰ্বটোৰ সদায় past indefinite হয় আৰু বি থাকিলে এই ভাৰ্বটোৰ জায়গাত বি থাকিলে ওয়েৰ হ'ব গতিকে এইটো যেহেতু বি নাই গতিকে কি হ'ব এইটো past indefinite হ'ব past indefinite হ'লে এইটো কি হ'ব it is time we went to bed আৰু নেক্সটটো ঠিক তেনেকুৱাই ইনডুত কি আছে she behaves as if she know everything মই মাত্ৰ ক'লে যদি it is time as if as though I wish এইবোৰ থাকে তেতিয়াহ'লে কি হয় ভাৰ্বৰ past indefinite tense হয় গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব she behaves as if she knew everything ঠিক তেনেকুৱাই 10 নম্বৰটো চাব দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক এইটো কি হৈছে এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে কেনেকৈ গম পালোঁ পাষ্ট পাৰফেক্ট টেন্সত অতীত কালত হৈ যোৱা দুটা কামৰ ভিতৰত যিটো কাম আগে হয় এইটোৰ ক্ষেত্ৰত কি হয় পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় আৰু যিটো কাম পিছত হয় সেইটোত কি হয় past indefinite tense ব্যৱহাৰ হয় গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব দা বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক বেলটো বাজি উঠিছিল আমি কামটো শেষ কৰাৰ পিছত গতিকে ইয়াৰ আগত কোনটো হৈছিল উই ফিনিছ আৱাৰ ৱৰ্ক আমি কামটো শেষ কৰিছিলোঁ এইটো আগত হৈছিল তাৰ পিছত হৈছিল বেলটো বাজিছিল গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব দা বেল ৰেং after we past perfect tense কি হ'ব উইৰ লগত কি হয় had হয় past perfect tense we had finished our work তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ